পোৱা মতে তেখেতসকলৰ মানে ডিউটিত আছিল মাত্ৰ 2জন, কিন্তু এখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ তাতে সন্দেহ হয়। 2জনে গাৰ্ডে দি যদি এখন ফৰেষ্টত ডিউটি কৰিব লগা হয় আৰু লগত আছিলে হাতীমাত এজন আৰু তেখেতৰ বন্দুক থকা বুলি কৈছে। কোনো আৰু সেইটো সন্দেহৰ কথা, কিমান আছিলে নাছিলে আমি ক'ব নোৱাৰোঁ। তেওঁ ক'লে যে গলত ধৰি বাঘে লৈ গ'ল, লগৰজনে কৈছে এনেকুৱা লৈ গ'ল, মই বাছৰ কোনো হেৰি কৰাৰ উপায় নাই, আৰু তাকো গলত ধৰিলে যি আটা পাৰা কিবা কৰা এনেকুৱা কথা নাই। এতিয়া কথা হ'ল যি হ'লেই, কিন্তু আমি দেহত এখনো কাপোৰ পোৱা নাই। গলধনত 2টা দাগ পোৱা গৈছে, ভৰিত অলপ মানে নখৰ আচৰ দেখা গৈছে, তাক বাহিৰে একো কোনো দেখা হোৱা নাই। এতিয়া কথা হ'ল ঘৰখনৰ উপাৰ্জনৰ প্ৰথমস্থলী আছিল ধনমণি ডেকা। মোৰ স্কুলৰ ছাত্ৰ আৰু মোৰ ভতিজা হয়, নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ আছিলে। তেখেতৰ পত্নী জয়া মহন্ত পিপৰা দোকানৰ পৰা বিয়া কৰিছিল মঙলদৈ। তেখেতে লেবৰেটৰী এখন কাম কৰে প্ৰাইভেট। তেখেতক যাতে সংস্থাপন এটা কিবা চৰকাৰে দি ঘৰখনৰ উন্নতিৰ কাৰণে এটা চেষ্টা চলাই, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যাতে এনেকুৱা কিছুমান যুৱকক তাত সেনেকুৱা ফৰেষ্টত জমা দি যাতে তেখেতসকলৰ মৃত্যুমুখলৈ টানি নানে, তাকে কামনা কৰিছোঁ। যাতে চৰকাৰে আৰু অলপ ব্যৱস্থা লৈ আগবঢ়াই নিয়ে অঞ্চলটো, সেইটো ফৰেষ্টখন, তাকে কামনা কৰিছোঁ। অনুৰোধ মই এটাই অনুৰোধ জনাইছোঁ, এতিয়া মোৰ ঘৰখন ধনমণি ডেকাই আছিল মোৰ ইনকামৰ মূল। এতিয়া যিহেতু তাৰ অৱস্থা এইটো হ'ল, বাঘে খালে, এতিয়া মোৰ ঘৰখন চলে কেনেকৈ? ইফালে 6 মাহ হ'ল বিয়া হ'বলৈ, ছোৱালী এজনী বিয়া কৰাই আনিছিলোঁ পিপৰা চকৰ পৰা। এতিয়া সেই ছোৱালীটোৰ অৱস্থাটো কি হ'ব? কেনেকৈ তাইক মই ভৰণ পোষণ দিম? এতিয়া ইফালে মোকো কুকুৰে কামুৰি পেলাই আজি প্ৰায় 1 মাহ মই পৰি আছোঁ। কিন্তু তথাপি এইবিলাক কৰি থকাৰ পিছতো এতিয়া কালি ভাটিবেলা প্ৰায় 5টামান বজাত যে ফোন কৰিলে, আমাৰ ধনমণি ডেকাৰ ফোনটো দিয়ে ফোন কৰিছে, এনেই কানেকশ্যনটোতো কৰিব পৰা নাই। সেই ফোনটো দি ফোন কৰি পেলাই মোক ক'লে কি, সেইটো বোলে তাৰে মেজৰ নে কিবা, তেওঁ ক'লে বোলে ধনমণি ডেকাৰ এনেকৈ হেৰি হৈছে, বাঘে কামুৰিছে, এতিয়ালৈ বিচাৰি পোৱা নাই, এই বুলি ক'লে। তেতিয়া আৰু মোৰ ধৈৰ্য নাই, কেইটামান মানুহ লৈ পেলাই মই গুচি গ'লোঁ তালৈ। যাই ৰাতি 9:30 সেইখিনি পাইছোঁ, এই ওৰাং পাই উঠি পেলাই ওৰাঙৰ পৰা তাৰপৰা আকৌ সিহঁতৰ কেম্পটো ভালেখিনি আঁতৰ, 3 মাইল 4 মাইল এনেকুৱা আঁতৰ। তালৈ আকৌ গ'লোঁ, যাৱাত তেওঁলোকে বিচাৰি আছে, বিচাৰি লাষ্টত মানে নিথৰ দেহটো লৈ আহিছে নানটা মুনটা অৱস্থাত। তাৰ গাত কাপোৰ নাই। বাঘে কামুৰিলে বুলি যে লং পেণ্টটো ক'ত গ'ল? চেণ্ডেলযোৰ যেনিবা হাৱৈ চেণ্ডেল পিন্ধি সি এনে ডিউটিত জোতাকে পৰিধান কৰে। এবাৰ জোতাটো বাদ দিলোঁ, হাৱৈ চেণ্ডেলযোৰ পৰি ৰ'ল। তাৰ লং পেণ্টটো, আণ্ডাৰ পেণ্টটো বাঘে টানি ছিঙিলেনে? বাকী কাপোৰ তাৰ গাত একোৱেই নাই। কাৰোবাৰ এটা চাৰ্ট, এটা বেলেগ ল'ৰাৰ চাৰ্ট এটা তাক পিন্ধাই পেলাই এখন গামোচা দি ঢাকি পেলাই এইখিনি বান্ধি কিবা কৰি লৈ আহিছে। আমাৰ অলপ সন্দেহ হৈছে। এই সন্দেহটো এইটোৱে, বাঘে 1 কিলোমিটাৰ তাক নিছে টানি নিওঁতে নে লং পেণ্টটো খুলকি যাব পাৰে নে ছিঙি যাব পাৰে, বা আণ্ডাৰ পেণ্টটোতো তাৰ গাত আছিলে, আণ্ডাৰ পেণ্টটোতো ছিঙি যাব পাৰে নেকি? এখন কাপোৰৰ টুকুৰা নাই। এইটোত আমাৰ অলপমান সন্দেহ আছে। এতিয়া মই এই ল'ৰাটোৰ ক্ষেত্ৰত মোৰ একে কনিষ্ঠ ল'ৰা, সেইটো ডাঙৰটো এইজন, তাৰপিছত সি সৰু এটা ছোৱালী। এতিয়া সুখৰ সংসাৰ আছিল, কিন্তু ভগৱানে মোক এইখিনিতে এইটো হেৰি দিলে। এতিয়া কথাটো হ'ল, তাৰ যিটো কণ্ডিশ্যন কালি দেখা পাই আহিলোঁ, এই বাকী যিখিনি ল'ৰা আছে সেইখিনিতো আমাৰ অসমীয়া ল'ৰা, তেওঁলোকৰ যাতে ভৱিষ্যতে এনেকুৱা নহয়, চৰকাৰে তাৰ ওপৰত অলপমান দৃষ্টিগোচৰ কৰক। যিটো পৰিৱেশত যোৱাকেইজনে কৈছে, সেই কথাটোত আমাৰ অকণমান সন্দেহ উপজিছে। গতিকে এনেকুৱা সন্দেহত গাঁৱৰ পৰা এই চেঙাৰা ডেকা ল'ৰাসকলক নি এই এখন ৰাষ্ট্ৰীয় উদ্যানত 4-5জন যুৱকৰ দ্বাৰা 2টা এটা বন্দুকেৰে
তাত ডিউটি দিয়াটো আচলতে কোনো এটা সুৰক্ষা নহয়। এই উদ্যানখন সুৰক্ষা কোনো কাৰণত নহয়। তেওঁলোকক যদি 2-4জনে আহি তেওঁলোকক ধৰি বান্ধিও থৈ যায়, তেওঁলোকে কোনো একো কৰিব নোৱাৰে। গতিকে চৰকাৰলৈ এইটোৱে অনুৰোধ, তেওঁলোকে যদি এনেকুৱা উপযুক্ত সুৰক্ষা আচলতে এখন ৰাষ্ট্ৰীয় উদ্যানত দিব নোৱাৰে, তেওঁলোকে সম্পূৰ্ণ এৰি দিয়ক। আৰু এই ঘৰখনৰ ফুকন চন্দ্ৰ ডেকাৰ দ্বিতীয় সন্তান ধনমণি ডেকা, এই ধনমণি ডেকাই আছিল এইখন ঘৰৰ একমাত্ৰ উপাৰ্জনৰ পথ। গতিকে তেখেতে আজি বিয়া হ'ব 8 মাহ পূৰা হোৱাই নাই। 31 জানুৱাৰীত 2024 31 জানুৱাৰীত বিবাহ হৈছিলে। গতিকে তেখেতৰো এতিয়া এই সপোনৰ সংসাৰখন থাকি গ'ল। আৰু এতিয়া আমি এইটোৱে বিচাৰোঁ, এই ঘৰখনত এটি চৰকাৰীভাৱে চাকৰি এটা নিশ্চয় দিব লাগে। আৰু 30 লাখ টকা এটা আমি দাবী কৰিছোঁ এই ঘৰখন চলিবৰ কাৰণে। গতিকে